হয় কাইলৈ অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু ইতিমধ্যে দেখা পোৱা গৈছে মৰিগাঁৱৰ যি ডায়েট ফিল্ডৰ পৰা ইতিমধ্যে যিসকল পুলিং আৰু প্ৰিজাইডিং বিষয়াসকল আছে প্ৰিজাইডিং বিষয়াসকল আছে তেখেতসকলে যিহেতু বিভিন্ন স্থানত তেখেতসকলৰ কৰ্তব্যস্থলীলৈ যাব তাৰ বাবে তেখেতসকলে যিসমূহ তেখেতসকলৰ প্ৰয়োজনীয় নথিপত্ৰ সেই নথিপত্ৰসমূহ ইতিমধ্যে তন্নতন্নকৈ পৰীক্ষা কৰিছে আৰু পৰীক্ষা কৰি যিসমূহ তেখেতসকলৰ যি সামগ্ৰীসমূহ নিবৰ কাৰণে এনেদৰে সাজু হোৱা পৰিলক্ষিত হৈছে আৰু সাজু হৈছে মানে এতিয়া জাষ্ট লিষ্টখন মিলাই আছো কি মেটেৰিয়েলছ পাইছো তাৰ পিছত যাব লাগিব আৰু কি দিছে মেটেৰিয়েলছ আমাক এনভেলপছ বিলাক দিয়ে আৰু তাৰ লগত ফৰ্মছ কিখন দিয়ে যিকেইখন ফৰ্মছ লাগে তাৰ লগত ষ্টেচনাৰী মেটেৰিয়েলছ যিবোৰ লাগে আৰু মেটচ বক্স হওক ব্লেড হওক পেপাৰ পেঞ্চিল ইৰেজাৰ সেইখিনি বস্তু তাকে আমি মানে কোৱান্টিটি ৱাইজ মিলাই গৈছো গোটেইখিনি পাইছো নে নাই এবাৰ প্ৰথম নে আগত কৰিছে নাই এইটো ফাৰ্ষ্ট টাইম কেনেকুৱা অভিজ্ঞতা কেনেকুৱা লাগে বৰ্তমান অকমান নাৰ্ভাছনেছ আছে আৰু ভালো লাগিছে বাৰু এটা নতুন এক্সপিৰিয়েন্স হ'ব সেইটোৱে কোন ঠাইত কৰিছে মই লাহৰীঘাট গোৱালগুৰি এলপি স্কুল নথিপত্ৰ পৰীক্ষা কৰা হৈছে হয় নথিপত্ৰ পৰীক্ষা কৰি আছো কি দিছে কি সামগ্ৰী দিছে সামগ্ৰী ইভিএম মেচিন দিছে ভিভিপেট দিছে বেলট ইউনিট দিছে বাকী অন্যান্য যিখিনি প্ৰয়োজনীয় সামগ্ৰী যথেষ্ট গোটেইখিনিয়ে দিছে সেইখিনি আমি চেক কৰি আছো কাম কৰিম বুলি আৰু সুকলমে কাম সম্পন্ন কৰিম বুলি বহুতবাৰে কৰিছো আগতে কেনেকুৱা লাগে আচলতে ইলেকশ্যন ডিউটি কৰি প্ৰকৃততে ভালে লাগে মানে কিন্তু অলপ কষ্টকৰ টেনশ্যন তথা কষ্টকৰ হয় হ'লেও কৰি ভাল লাগে আমি খুব সুন্দৰভাৱে সাজু হৈছোঁ আমি এতিয়া জাগীৰোড সমষ্টিত পৰিছোঁ আমাৰ দলটো ইয়াত পাইছোঁ লগ গতিকে খুব ভাল লাগিছে জাগীৰোডৰ আলিচিঙাত পৰিছোঁ ভাল লাগিছে আৰু গোটেই মেটেৰিয়েলছখিনি কালেকশ্যন কৰি চেক কৰি আছোঁ আমি মানে গোটেইখিনি সঠিকভাৱে আছেনে নাই চাই আছোঁ তাৰপিছত আমি আহাৰ গ্ৰহণ কৰি আমি চেণ্টাৰলৈ যাম সকলোখিনি পৰীক্ষা কৰিলে ঠিকে আছে ঠিক আছে সকলো পৰীক্ষা কৰিছে ঠিক আছে তেনেকুৱা দিছে আমাৰ এতিয়ালৈকে আমি গম পোৱা নাই কিমান আমাৰ ভোট আহিছে গতিকে আমি ভালকৈ পৰীক্ষা কৰি চাই আছোঁ কাইলৈৰ বাবে সুন্দৰকৈ প্ৰস্তুতি আৰম্ভ কৰা হৈছে আৰু মৰিগাঁও জিলা নিৰ্বাচনী বিষয়া সম্পূৰ্ণভাৱে সাজু যোৱা এমাহ দিন ধৰি আমি আমাৰ যিসকল ভোট কৰিব সেই বিষয়াসকলক আমি প্ৰশিক্ষণ দি আছোঁ 3টা ৰাউণ্ড তেওঁলোকৰ প্ৰশিক্ষণ হৈছে আৰু বাকী অফিচাৰসকলৰো সেইমতে দিল্লী পৰ্যন্ত গৈছে ট্ৰেইনিং ল'বলৈ সেইকাৰণে আমি সম্পূৰ্ণভাৱে প্ৰস্তুত যোৱাকালি ৰাতি আমি গাড়ীবোৰ পঠিয়াইছোঁ যিসকল দূৰৰ এলেকাৰ মানুহ আছে তেওঁলোকে গৈ ধৰি লওক ৰাতি তেওঁলোকক সেই পুলিচ ষ্টেচনবিলাকত গাড়ীবোৰ আছে আজি ৰাতিপুৱা 5টা বজাৰ পৰা মানুহ আহিবলৈ আৰম্ভ কৰিছে 7টা বজাত আমি কাউণ্টাৰ খুলি দিছোঁ তেওঁলোকে আহি ইয়াত কোনটো পলিং ষ্টেচনৰ প্ৰিজাইডিং অফিচাৰজনে প্ৰথমতে নিজৰ পলিং অফিচাৰ একলগ হৈ মেটেৰিয়েল চেললৈ গৈছে মেটেৰিয়েল চেলত সুচাৰুৰূপে প্ৰশিক্ষণপ্ৰাপ্ত আমাৰ বিষয়াসকল আছে তেওঁলোকে যিখিনি সামগ্ৰী তেওঁলোকে লৈ যাব লাগে সেই গোটেই সামগ্ৰীখিনি কালেকশ্যন কৰিছে কৰি উঠি তেওঁলোকে পুলিচ বিষয়া যোন তেওঁলোকৰ লগত যাব তেওঁলোকৰ লগত যোগাযোগ স্থাপন কৰিছে সেই যোগাযোগ স্থাপন কৰি তেওঁলোকে খোৱা বোৱা কৰিছে খোৱা বোৱা কৰাৰ পিছত আমাৰ মানুহে গাইড আমাৰ তেনেকুৱা স্ক্ৰুটিনি কৰা মানুহ আছে আৰু আমাৰ গাইড আছে তেওঁলোকক ইতিমধ্যে আপুনি দেখিছে যে এনাউন্সমেণ্টটো কৰি থোৱা হৈছে 3খন ফিল্ডত আমাৰ 3টা সমষ্টিৰ 3খন ফিল্ডত গাড়ীবোৰ ৰখা হৈছে গাড়ীবোৰত নম্বৰ দিয়া হৈছে আৰু সেই নম্বৰ অনুযায়ী তেওঁলোকে নিজৰ গাড়ীত গৈ বহিছে আৰু ইতিমধ্যে আমাৰ গাড়ীবোৰ এই পলিং কেন্দ্ৰবিলাকলৈ আগবাঢ়িবলৈ ধৰিছে অহাকাইলৈ ৰাতিপুৱা প্ৰথমতে তেওঁলোকে গৈ পেলাই সুচাৰুৰূপে তেওঁলোকে যাতে পৰিচালনা কৰিব পাৰে গোটেইখিনি চাই ল'ব 560টা স্কুলত 911টা ভোট কেন্দ্ৰ য'ত ভোট গ্ৰহণ কৰা হ'ব সেই তাত স্কুলৰ প্ৰধান শিক্ষক আৰু শিক্ষা বিভাগৰ লগত একলগ হৈ মৰিগাঁও জিলাত অকল মডেল পলিং ষ্টেচনে নহয় প্ৰতিটো পলিং ষ্টেচন এটা আদৰ্শ পলিং ষ্টেচন হিচাপে গঢ়িবলৈ চেষ্টা কৰা হৈছে এখন কমিটি বনোৱা হৈছে নতুন জেগা এটুকুৰাৰে পলিং অফিচাৰসকল যাব তেওঁলোকে গৈ তাত কোনো অসুবিধাৰ সন্মুখীন হ'ব নালাগে ক'ত থাকিব খাবলৈ পানী ক'ত পাব বাথৰুমটোলৈ যাবলৈ হ'লে যদি দামকলটো এগৰাকী মহিলাই ধৰি লওক দামকলটো যদি দূৰত থাকে তেওঁৰ কষ্ট হ'ব পাৰে সেইখিনি পৰ্যন্ত সেই মানে কথাটোলৈকে চকু দিয়া হৈছে তাৰ মাজত ভুলটো থাকি যাব পাৰে মই ঠিকে হ'ব বুলি মই ক'ব নোৱাৰোঁ কিন্তু আমাৰ পিনৰ পৰা যিখিনি কৰিব লাগে সেইখিনি আমি সম্পূৰ্ণভাৱে প্ৰস্তুত হৈছোঁ আৰু
বাকীখিনি ভগৱন্তৰ হাতত। তেওঁৰ যদি আশীৰ্বাদ থাকে মই ভাবোঁ যে সুচাৰুৰূপে আমি পৰিচালনা কৰিব পাৰিম আৰু মৰিগাঁও জিলাত খুব সুন্দৰকৈ ভোট গ্ৰহণৰ কাম আগবাঢ়িব। মহিলাৰ দ্বাৰা পৰিচালিত ভোট কেন্দ্ৰ 29টা আৰু সেইটো অকল মহিলাৰ দ্বাৰা পৰিচালিতই নহয়, সেইকেইটা আপোনাৰ মডেল পলিং ষ্টেচনো সেই সুন্দৰকৈ ধৰি লওক তাত ধৰি লওক জাকজমকতা থাকিব, তাত সুন্দৰকৈ ডেক'ৰেশ্যন কৰা থাকিব, বাকী ফেচিলিটিবিলাকো থাকিব। কিন্তু এষাৰ কথা কৈ মই এইটো ক'ব বিচৰা নাই যে বাকীবোৰ পলিং ষ্টেচনত আমাৰ সেইবোৰ নাথাকিব। বাকী পলিং ষ্টেচনৰ আদৰ্শ পলিং ষ্টেচন হ'ব আৰু প্ৰতিখন স্কুলৰ আপোনাৰ মুৰব্বীসকলে এই দায়িত্ব লৈছে নিজৰ নিজৰ স্কুল যিখিনি ভোট গ্ৰহণ কেন্দ্ৰ হিচাপে আমি বাছি লৈছোঁ সেইবোৰ যাতে সজাই পেলাব পাৰোঁ। আছে যোনখিনি আছে সেইখিনি নিৰ্বাচন আয়োগে যোনখিনি দিছে আমাৰ ধৰি লওক নিয়মাৱলী এখন দিছে, সেই পইণ্টকেইটাৰ মতে আমি ভালনাৰেবল বা ক্ৰিটিকেল বুলি আমি ইমান তেনেকুৱা স্পৰ্শকাতৰ আমাৰ বিশেষ একো নাই। কিন্তু কিছুমান কেণ্ডিডেটসকলে কৈছে যে এনেকুৱা জেগাত কিবা এটা আশংকা আছে বা তেওঁলোকৰ মনত কিবা তেওঁলোকৰ ভাৱ আছে যে ইয়াত কিবা বিসংগতি হ'ব পাৰে বুলি। তেওঁলোকে কোৱা কথাখিনি সম্পূৰ্ণভাৱে গুৰুত্ব দি তাত প্ৰথম কথা হৈছে ৱেবকাষ্টিং হৈছে তেনেকুৱাবিলাকত। ৱেবকাষ্টিং মানে তাত কেমেৰা লাগি আছে আৰু কেমেৰা মনিটৰিং চলি আছে আমাৰ চেণ্ট্ৰেল ৰুমৰ পৰা। তাৰ মাইক্ৰ' অবজাৰ্ভাৰসকল আছে, মাইক্ৰ' অবজাৰ্ভাৰসকলে তাত সুন্দৰকৈ যাতে কোনো বিসংগতি নহয় সেইখিনি চকু দিছে। আৰু তাৰ লগতে পুলিচ বিভাগে সশস্ত্ৰ বাহিনী কিছুমান জেগাত দিছে আৰু তেওঁলোকৰ পেট্ৰলিং সমান্তৰালভাৱে চলি আছে। সেইকাৰণে মৰিগাঁও জিলাত খুঁটি নাটিখিনি চাই পেলাই গোটেইখিনি প্লেনিং কৰা হৈছে। মই ভাবোঁ আমি সম্পূৰ্ণভাৱে সাজু। অসমৰ 14টা লোকসভা সমষ্টিত কেনে চলিছে নিৰ্বাচনী প্ৰচাৰ। এইবাৰ জনতাই বিচাৰিছে কোনটো দলক। পুৱাৰ পৰা নিশালৈ কেনেকৈ চলাইছে নেতাই প্ৰচাৰ। 14টা সমষ্টিৰ ভোটাৰৰ মনৰ কথা। ষ্টাৰ চিমেণ্ট নেতাৰ সৈতে 24 ঘণ্টা।